মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলে তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। অষ্টম শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 8ৰ বিজ্ঞান বিষয়টোৰ পাঠ নম্বৰ 4 পদাৰ্থ ধাতু আৰু অধাতু যিটো পাঠ আছে ইয়াৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথমৰ পৰা একেলগে বিতংভাৱে আলোচনা কৰিবলৈ লৈছোঁ। ভিডিঅ'টো যদি ভালে লাগে এটা লাইক কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা আৰু বন্ধু বান্ধৱী সকলোকে অৱশ্যই শ্বেয়াৰ কৰিবা আৰু কোনে ক'ৰ পৰা কৈছা অৱশ্যই কমেণ্ট বক্সত নিজৰ নামটো লিখি দিবা। চাবা কোনে কোনে মোৰ ভিডিঅ' চাই আছে মই চাম। আহিতো তোমালোকৰ ভিডিঅ'লৈ যাওঁ। তোমালোকৰ প্ৰথমটো প্ৰশ্নত আছে এক্সাৰসাইজৰ 1 নম্বৰত আছে তলৰ কোনবোৰক পিটি পাতল আকাৰলৈ নিব পাৰি। এইটো আছে জিংক, ফসফৰাছ, গন্ধক, অক্সিজেন আৰু উত্তৰটো হ'ব জিংকক ল'ব পাৰি। 2 নম্বৰত আছে তলত দিয়া কোনটো উক্তি শুদ্ধ। এ নম্বৰত আছে সকলো ধাতু নমনীয়, সকলো অধাতু নমনীয়, সাধাৰণতে ধাতুসমূহ নমনীয়। এইটো হ'ব অপশ্যন নম্বৰ C2 সঠিক উত্তৰ। 3 নম্বৰত দিছে খালী ঠাই পূৰ কৰা। এ নম্বৰত আছে ফসফৰাছ এবিধ ৰেছ অধাতু, এইটো সক্ৰিয় অধাতু। বি নম্বৰ ধাতুমক তাপ আৰু ৰেছৰ ৰেছ বুলি পৰিবাহী, এইটো ধাতু তাপ বিদ্যুতৰ সুপৰিবাহী। তামতকৈ ৰেছ সক্ৰিয়, এইটো অধিক সক্ৰিয়, তামতকৈ ল' অধিক সক্ৰিয়। ধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰি গেছ উৎপন্ন কৰে, এইটো হাইড্ৰজেন গেছ উৎপন্ন কৰে। 4 নম্বৰত আছে উক্তিবোৰ শুদ্ধ হ'লে টি মানে শুদ্ধ হ'লে তালিফ হতচুকাৰ হু আৰু অশুদ্ধ হ'লে এফ মানে ফলছ দিব লাগিব। এইটো এ নম্বৰত আছে সাধাৰণতে অধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰে, এইটো ফলছ, অধাতুসমূহ বিক্ৰিয়া কৰে। সোডিয়াম এবিধ বৰ সক্ৰিয় ধাতু, এইটো হ'ব ট্ৰু মানে সোডিয়ামটো সক্ৰিয় ধাতু হয়। চি নম্বৰত আছে জিংক ছালফেটৰ দ্ৰৱৰ পৰা তামে জিংক অপহৃত কৰে, এইটো হ'ব ফলছ। ডি নম্বৰটো হৈছে কয়লা টানি তাৰৰ ৰূপ দিব পাৰি, এইটো ফলছ মানে কয়লা ভাঙি যাব, কয়লা তাৰৰ আকৃতি দিব নোৱাৰি। এইবাৰ 5 নম্বৰ প্ৰশ্নত আছে তলৰ তালিকাখনত কিছুমান ধৰ্ম উল্লেখ কৰা হৈছে, এই ধৰ্মসমূহৰ ওপৰত ভিত্তি কৰি ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা। তো এইটো হৈছে ধৰ্ম, ইয়াত ধাতু আৰু এইটো হৈছে অধাতু। তো 1 নম্বৰটো চোৱা আছে বাহ্যিক ৰূপ। বাহ্যিক ৰূপ হিচাপে ধাতু হ'ল চিকমিকিয়া আৰু অধাতু হ'ল অনুজ্জ্বল। তাৰপিছত কঠিনতা হিচাপে ধাতু হ'ল কঠিন আৰু অধাতু হৈছে কোমল। নেক্সট ঘাত সহনীয়তা হিচাপে ধাতুক কোবাই পাতৰ আকাৰত গঢ় দিব পাৰি, অধাতুক কোবাইলে গুৰি হৈ যায়। এইবাৰ নমনীয়তা গুণ হিচাপে ধাতুৰ কি আছে, ধাতুক টানি তাৰৰ আকাৰ দিব পাৰি, অধাতুক টানি তাৰৰ আকাৰ দিব নোৱাৰি। তাপৰ পৰিবাহিতা হিচাপে ধাতু হ'ল সুপৰিবাহী আৰু অধাতু হ'ল কুপৰিবাহী। 6 নম্বৰত কৈছে বিদ্যুতৰ পৰিবাহিতা হিচাপে ধাতু হ'ল সুপৰিবাহী আৰু অধাতু হ'ল কুপৰিবাহী। তোমালোকৰ 6 নম্বৰ প্ৰশ্নত আছে কাৰণ দৰ্শোৱা। তাৰে ক নম্বৰ নহয়, এইটো হ'ব এ নম্বৰ। এ নম্বৰটো দি আছে খাদ্য সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয়। এনচাৰটো হৈছে এলুমিনিয়াম অধিক ঘাত সহনশীল ধাতু, ইয়াক পিটি অতি পাতল কৰিব পাৰি, কাগজৰ দৰে পাতল কৰিলেও ই ফালি নাযায়। তাৰমানে এলুমিনিয়াম হৈছে এনেকৈ এটা ধাতু যাক মানে যিমানেই পিটোৱা হওক পিটলে পাতল হৈ যায়, কিন্তু কাগজৰ দৰে পাতল হয়ও যদি ই ফালি নাযায় কাগজৰ নিচিনা। সেইবাবে খাদ্য সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়াম পাত ব্যৱহাৰ কৰা হয়। খ নম্বৰটো হৈছে জুলীয় পদাৰ্থ। খ নম্বৰ নহয়, বি নম্বৰ হ'ব। জুলীয় পদাৰ্থ তপতাবলৈ ব্যৱহাৰ কৰা নিমজ্জন দণ্ডবৰ ধাতৱীয় পদাৰ্থৰে নিৰ্মিত। এইটো আমি চাব লাগিব, উত্তৰটো ধাতু তাপ আৰু বিদ্যুতৰ সুপৰিবাহী। ইহঁতৰ ৰ'দ বেছিভাৱে বিদ্যুৎ চালিত হ'লে গৰম হৈ পৰে, সেইবাবে জুলীয় পদাৰ্থ তপতাবলৈ ব্যৱহাৰ কৰা নিমজ্জন দণ্ডবৰ ধাতৱীয় পদাৰ্থৰে নিৰ্মিত হৈ থাকে। এবাৰ চি নম্বৰটো চোৱা। চি নম্বৰটোত আছে তামে জিংকক ইয়াৰ লৱণ দ্ৰব্যৰ পৰা অপহৃত কৰিব নোৱাৰে। এনচাৰটো হৈছে জিংক তামতকৈ ৰাসায়নিকভাৱে অধিক সক্ৰিয় হয়, সেইভাৱে তামে জিংকক ইয়াৰ লৱণ দ্ৰব্যৰ পৰা অপহৃত কৰিব নোৱাৰে। এবাৰ ডি নম্বৰটো চোৱা। সোডিয়াম আৰু পটেছিয়ামক কেৰাচিনত ডুবাই ৰখা হয়। এইটো এনচাৰটো হৈছে সোডিয়াম আৰু পটেছিয়াম অধিক সক্ৰিয় ধাতু, এইটো মনত ৰাখিব লাগিব। সোডিয়াম আৰু পটেছিয়ামটো অধিক সক্ৰিয় ধাতু হয়।
ই বায়ুত থকা জলীয় ভাপৰ সংস্পৰ্শলৈ আহিলেই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি জ্বলি যায়। গতিকে বায়ুৰ সংস্পৰ্শৰ পৰা আঁতৰত ৰাখিবলৈ সোডিয়াম আৰু পটাছিয়ামক কেৰাচিনত ডুবাই ৰখা হয়। নেক্সট তোমালোকৰ 7 নম্বৰ প্ৰশ্নটো আছে, তোমালোকে নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰ এটাত সংৰক্ষিত কৰি ৰাখিব পাৰিবানে? ব্যাখ্যা কৰা। উত্তৰটো হ'ল নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰ এটাত সংৰক্ষিত কৰি ৰাখিব নোৱাৰি। তাৰমানে নেমু টেঙা এনেও টেঙা হয়। এলুমিনিয়ামৰ লগত নেমু টেঙা সূত্ৰ হিচাপে জানিব পাৰি যে নেমু টেঙাৰ লগত এলুমিনিয়াম ঘঁহনি খালে নেমু টেঙা মানে এলুমিনিয়াম হৈ যাব পাৰে। এইটো কৈছে কাৰণ নেমু টেঙা ৰস এবিধ চাইট্ৰিক এচিড আৰু চাইট্ৰিক এচিডে এলুমিনিয়াম ধাতুৰ লগত ৰাসায়নিক বিক্ৰিয়া ঘটায়, মানে একলগ সংযোগ হৈ থাকিব নোৱাৰে। 8 নম্বৰ প্ৰশ্নত আছে স্তম্ভ এত থকা পদাৰ্থসমূহ স্তম্ভ বিত সিহঁতৰ ব্যৱহাৰৰ লগত মিলোৱা। এইটো মানে এ লগত বি লগত মিলাব দিছে। 1 নম্বৰতে আছে সোণ। সোণটো হ'ব যন্ত্ৰ সোণটো হ'ব অলংকাৰ, মানে সোণেৰে তোমালোকে জানাই অলংকাৰ তৈয়াৰ কৰা হয়। লো হ'ব যন্ত্ৰপাতি, লোৰ দ্বাৰা যন্ত্ৰপাতি তৈয়াৰ কৰা, ই লগত মিলাবা। এলুমিনিয়াম হ'ব খাদ্য মৰুৱা। কাৰ্বন হ'ব ইন্ধন। তাম হ'ব তামৰ লগত 2 নম্বৰ বৈদ্যুতিক তার, এইটো মনত ৰাখিব যে তাৰ মানে তামেৰে তার বনোৱা হয়। আৰু 6 নম্বৰত আছে পাৰা, যিটো হ'ব থাৰ্মোমিটাৰ। এবাৰ 9 নম্বৰ প্ৰশ্ন মানে 9 নম্বৰ প্ৰশ্নটো হ'ল কি ঘটিব যেতিয়া ক নম্বৰটো মানে এ নম্বৰটো আছে তামৰ প্লেটৰ ওপৰত লঘু সালফিউৰিক এচিড ঢলা হয়। এনসাৰটো হৈছে যদি তামৰ প্লেটৰ ওপৰত লঘু সালফিউৰিক এচিড ঢলা হয় তেতিয়া কপাৰ সালফেট আৰু হাইড্ৰোজেন গেছ উৎপন্ন হ'ব। এনেকুৱা হ'ব কপাৰ প্লাছ সালফিউৰিক এচিড, এইটো মানে কাৰ চিহ্ন দি দিছে যে সালফেট প্লাছ হাইড্ৰোজেন প্লাছ গেছ। এইটো অসমীয়াত দিয়া হৈছিল, এইটো 9 নম্বৰ। একে কথা এইটো ক নম্বৰ দিয়া হৈছিল, এইটো এ নম্বৰ। এটাই এনসাৰ হয় এইটো। এবাৰ বি নম্বৰ কপাৰ সালফেট দ্ৰৱত লোৰ গজাল ৰখা হয়। উত্তৰটো চোৱা, কপাৰ সালফেট দ্ৰৱত লোৰ গজাল ৰাখিলে লোৰ গজালৰ ওপৰত মুগা তৰপ পৰিব। মুগা ৰঙৰ মানে চাবা লোৰ টুকুৰা কিছুদিন মানে মাটিত পেলাই থলে মুগা ধৰণৰ কালাৰ হৈ যায় লোৰ টুকুৰা, কাৰণ এই আইৰনে কপাৰ সালফেট দ্ৰৱৰ পৰা কপাৰ মুক্ত কৰে গজালৰ ওপৰত মুগা তৰপ জমা কৰে। এইটো মুখস্থ কৰিবা। যেনেকুৱা লো প্লাছ কপাৰ সালফেট দ্ৰৱ, কাৰ চিহ্ন দি দিছে আইৰন সালফেট দ্ৰৱ প্লাছ কপাৰ। এবাৰ 10 নম্বৰ প্ৰশ্ন, হালনিয়ে এটুকুৰা জ্বলন্ত এঙাৰলৈ তাৰ পৰা ওলোৱা গেছখিনি পৰীক্ষা নলীত এটা সংগ্ৰহ কৰিলে। এই নম্বৰত দিয়া আছে তেওঁ কেনেদৰে গেছটোৰ প্ৰকৃতি জানিব পাৰিব। 11 নম্বৰটো হৈছে হালনিয়ে এখিলা আৰ্দ্ৰ লিটমাছ পেপাৰ গেছ খিনিত সোমাই দিলে যদি গেছটোৱে নীলা লিটমাছ পেপাৰখনক ৰঙা কৰে তেতিয়া গেছটো আম্লিক বুলি জানিব পাৰিব। আৰু যদি ৰঙা লিটমাছ পেপাৰখনক নীলা কৰে, এইটোতো তোমালোকে আগতে পাই আহিছা যে নীলা লিটমাছ পেপাৰখনক ৰঙা কৰিলে তেতিয়া এইটো আম্লিক হ'ব। আৰু যদি ৰঙা লিটমাছ পেপাৰখন নীলা কৰে তেতিয়া এইটো হ'ব ক্ষাৰকীয়, মানে ক্ষাৰক বুলি জানিব পাৰিব। এইটো তোমালোকে আগতে পাই আহিছা। বি নম্বৰত কৈছে এই প্ৰক্ৰিয়াটোত সংঘটিত হোৱা সকলোবোৰ বিক্ৰিয়া শব্দ সমীকৰণ লিখা। এইটো মানে ওপৰত এই নম্বৰটোৰ শব্দ সমীকৰণটো লিখিব দিছে। তাৰে 1 নম্বৰটো হৈছে কাৰ্বন প্লাছ অক্সিজেন, কাৰ চিহ্ন দি কাৰ্বন ডাই অক্সাইড হয়, কাৰ্বন প্লাছ অক্সিজেন মিলি কাৰ্বন ডাই অক্সাইড হয়। কাৰ্বন ডাই অক্সাইড প্লাছ পানী H2O, এইটো কাৰ্বনিক এচিড। এবাৰ 11 নম্বৰ মানে 11 নম্বৰ প্ৰশ্ন, এদিনাখন ৰীতাই মাকৰ লগত গহনাৰ দোকানলৈ গৈছিল। তেওঁৰ মাকে সোণাৰীজনক এডাল পুৰণি সোণৰ গহনা পালিচ কৰিব দিলে। পাছদিনা তেওঁলোকে যেতিয়া গহনাডাল ঘূৰাই আনে তেতিয়া তেওঁলোকে দেখিলে যে গহনাডালৰ ওজন সামান্য কমিছে। ওজন হ্ৰাসৰ বাবে তোমালোকে যুক্তি সহকাৰে এটা কাৰণ দেখুৱাব পাৰিবানে। তাৰমানে এইটো প্ৰশ্ন এনেকুৱা কৈছে যে গহনাৰ দোকানলৈকে পুৰণি গহনা এটা দিছিল, নেক্সট দিনা যোৱাৰ পিছত মানে যেতিয়া চাফা কৰি দিছে, চাফা কৰাৰ পিছত ওজনটো কম হোৱা লাগিছিল, কাৰণটো কি ব্যাখ্যা কৰিব লাগে।
এনসাৰটো হৈছে গহনাডাল অপৰিষ্কাৰ হোৱা মানে সোণৰ বাহিৰত কিবা কিবা মলি জমা হৈছে যেতিয়া সোণাৰীয়ে তাত চাফা কৰাৰ বাবে এচিডৰ দ্ৰৱত ডুবাই দিলে তেতিয়া এচিডৰ লগত বাহিৰৰ মলিৰ বিক্ৰিয়া ঘটি মলিবোৰ আঁতৰি গ'ল আৰু পলিচ কৰাৰ সময়ত এচিডৰ দ্ৰৱত ডুবাই দিলে যেতিয়া এচিডৰ লগত বাহিৰৰ মলিৰ বিক্ৰিয়া ঘটি মলি আঁতৰি গ'ল আৰু পলিচ কৰাৰ সময়ত গহনা থকা পলিচৰ লগতো বিক্ৰিয়া ঘটিল গতিকে গহনাডালৰ ওজন সামান্য পৰিমাণে কমি গ'ল এবাৰ তোমালোকৰ কেইটামান কিতাপৰ ভিতৰত অতিৰিক্ত প্ৰশ্ন দিয়া আছে 1 নম্বৰত আছে কেইটামান সাধাৰণতে ব্যৱহাৰ কৰা ধাতু আৰু অধাতুৰ নাম লিখা ধাতু আৰু অধাতুৰ নাম লিখিব দিছে সাধাৰণতে পোৱা ধাতু হ'ল কেইটামান ধাতুৰ নাম হ'ল এটা হ'ল আইৰন মানে লো কপাৰ মানে তাম এলুমিনিয়াম থিং ৰূপ মানে সিলভাৰ সোণ মানে গোল্ড পাৰা মাৰ্কিউৰি নিকেল মানে নিকেলে হয় এটো সাধাৰণতে পোৱা অধাতু কেইটামান হ'ল এ নম্বৰ কাৰ্বন বি নম্বৰ গন্ধক সি নম্বৰ আইডিন মানে ডি নম্বৰ ক্লোৰিন ভি মানে ই নম্বৰ অক্সিজেন হয় তাৰপিছত আৰু আছে নাইট্ৰজেন আৰ্গন মিনিয়ন 2 নম্বৰ তৰল ধাতুটোৰ নাম লিখা এই যে তৰল ধাতুৰ নাম হলো পাৰা বা মাৰ্কিউৰি 3 নম্বৰত আছে ধাতু কল্প কাক বলে এনসারটো হৈছে ধাতু আৰু অধাতু উভয় গুণ সম্পন্ন মলসমূহ ধাতু কল্প বলে ধাতু আৰু অধাতু দুটা মিলি যি হয় তাকে ধাতু কল্প বলে সিলিকন জার্মেনিয়াম আর্সেনিক আদি হল ধাতু কল্প তল দিয়া সংজ্ঞা দিয়া মানে সূত্র লিখিব দিছে ঘাতহনীয়তা আৰু নমনীয়তা এবাৰ 1 নম্বৰ ঘাতহনীয়তা ধাতু কোবাই পিটি প্ৰকাৰিত কৰি পাতল আকাৰ দিব পৰা গুণকে মানে অধাতুৰ হনীয়তা বুলি জনা যায় এলুমিনিয়াম ধাতুক পিটি এলুমিনিয়াম পাত বনোৱা হয় নমনীয়তা ধাতুৰ যি ধৰ্মৰ বাবে এক টানি তাৰত পৰিণত কৰিব পাৰি তাকে নমনীয়তা বুলি জনা যায় লো এলুমিনিয়াম সোণ ৰূপ তাম আদিক টানি তাৰৰ পৰা তার বনোৱা হয় 5 নম্বৰ আছে ঠাণ্ডা পানী সাধাৰণ গৰম পানী উতলা পানীৰ লগত বিক্ৰিয়া কৰা ধাতুৰ নাম লিখা ঠাণ্ডা পানী আৰু গৰম পানীৰ লগত যি বিক্ৰিয়া কৰে বিক্ৰিয়াটোৰ নাম লিখিব দিছে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া কৰা ধাতু হ'ল আইৰন বা লো সাধাৰণ গৰম পানীৰ লগত বিক্ৰিয়া কৰা ধাতু হ'ল মেগনেছিয়াম তো তোমালোকৰ ভিডিও আজি এইখিনিলৈকে আৰু ভিডিওটো সমান হৈ সৰ্বপ্ৰথম সকলোকে ধন্যবাদ জনাইছোঁ